নমস্কাৰ এই মুহূৰ্তত স্কুল কলেজ আৰু ইউনিভাৰ্চিটিৰ পৰা ছোৱালীসকলৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো অসম চৰকাৰে ইতিমধ্যে নতুনকৈ আৰম্ভ কৰিলে 2025-26 বিত্তীয় বৰ্ষৰ বাবে নিযুত মইনা 2.0 আঁচনি এইখন আঁচনিৰ জৰিয়তে ছোৱালীসকলক অসম চৰকাৰে নতুনকৈ আকৌ প্ৰদান কৰিব 1000 টকাৰ পৰা আৰম্ভ কৰি 2500কৈ টকা অসম চৰকাৰে ইতিমধ্যে নিযুত মইনা আঁচনিৰ আবেদন সম্পৰ্কে এখন বিশেষ আপডেট প্ৰদান কৰিছে তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰি যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ গুৰুত্বপূৰ্ণ আপডেট জানি লওক তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে নিযুত মইনা আঁচনিৰ আবেদন সম্পৰ্কে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ ইয়াতে 1 নম্বৰ লিখা আছে ফৰ্ম ডিস্ট্ৰিবিউশন অফ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি অসম চৰকাৰে নিযুত মইনা আঁচনি 2.0 ফৰ্ম বিতৰণ প্ৰক্ৰিয়া 6 আগষ্টৰ পৰা আৰম্ভ কৰি 7 আগষ্টলৈকে কৰিব আজিও কিন্তু ছোৱালীসকলে নিযুত মইনা আঁচনিৰ ফৰ্ম লাভ কৰিব তাৰ পিছত কৈছে পোৰ্টেল ফৰ আপলোডিং ষ্টুডেন্ট ডাটা বাই কলেজ বাই স্কুল অথৰিটি টু বি লাইভ 7 আগষ্ট 2025 তো ইয়াতে 2 নম্বৰত কোৱা অনুযায়ী অসম চৰকাৰে ছোৱালীসকলৰ ডাটা আপলোড কৰাৰ বাবে স্কুল আৰু কলেজ অথৰিটিৰ বাবে পোৰ্টেল মুকলি কৰিব 7 আগষ্ট মানে আজিৰ পৰা তাৰ পিছত 3 নম্বৰত কৈছে পোৰ্টেল টু বি ক্লোজড 5th ছেপ্টেম্বৰ 2025 আৰু আবেদন কৰাৰ পোৰ্টেলখন বন্ধ কৰিব অসম চৰকাৰে 5 ছেপ্টেম্বৰ 2025 তাৰিখে 5 ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন 4 নম্বৰত কৈছে SBI পোৰ্টেলৰ ডাটাখিনি চৰকাৰে আপলোড কৰিব 15 ছেপ্টেম্বৰ 2025 তাৰিখে আৰু প্ৰথম কিস্তি চেক বিতৰণৰ কাম অসম চৰকাৰে অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰিব অক্টোবৰ মাহৰ পৰা ছোৱালীসকলে নিযুত মইনা আঁচনিৰ টকা লাভ কৰা আৰম্ভ কৰিব তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিব বিচাৰে স্কুল কলেজত গৈ যোগাযোগ